আজি আমাৰ টপিক অফ ডিসকাশনস হৈছে ফিজিক্যাল প্ৰপাৰ্টিজ অফ এলকহল এলকহল বিলাকৰ ফিজিক্যাল প্ৰপাৰ্টি ডিসকাস কৰোতে মেজৰলি আমি তিনটা প্ৰপাৰ্টিৰ ওপৰত ডিসকাস কৰিম এটা হৈছে বয়লিং পইণ্ট আৰু এটা হৈছে এসিডিক ষ্ট্ৰেংথ অফ এলকহল সো ফাৰ্স্ট আজি আমি ডিসকাস কৰিম অকল বয়লিং পইণ্ট আৰু অহা কাইলৈ আমি এসিডিটিৰ ওপৰত আমি ডিসকাশনস লম So physical properties বুলি কোৱাৰ লগে লগে মই কৈছো যে আজি আমি ডিসকাশনস কৰিম বয়লিং পইণ্ট গতিকে এলকহল বিলাকত বা ফিনলস কনসিস্ট অফ টু পাৰ্টস দুটা পাৰ্টস থাকিব এটা এলকাইল গ্ৰুপ বা এৰাইল গ্ৰুপ আৰু এটা হৈছে হাইড্ৰক্সিল গ্ৰুপ এই কথাটোক আমি এনেকৈ বুজিব পাৰো যে যদি এলকহল হয় এলকাইল গ্ৰুপ R আৰু সেকেন্ড গ্ৰুপ OH ঠিক একেদৰে যদি বেনজিনত লাগি থাকে বা ফিনল হয় তেতিয়ালে বেনজিনৰ পাৰ্টটো আৰু OH পাৰ্টটো গতিকে ইয়াত দুটা আমি পাৰ্ট পালো এটা যদি R that one is alkyl আৰু এটা পাৰ্ট হল OH that is the hydroxyl part একেদৰে বেনজিনত এইটো পাৰ্ট হৈ গল গৈ এৰাইল পাৰ্ট আৰু এইটো পাৰ্ট হৈ গল গৈ এলকহল পাৰ্ট বা হাইড্ৰক্সিল পাৰ্ট এই গুটেই প্ৰপাৰ্টি বিলাক এলকহল বা ফিনলস এলকহলেই হোক বা ফিনলেই হোক তাৰ প্ৰপাৰ্টি বিলাক ডিপেন্ড কৰিব কেৱল OH গ্ৰুপৰ ওপৰতে ডিপেন্ড কৰিব অৰ্থাৎ এই গ্ৰুপটোৰ ওপৰত ডিপেন্ড কৰিব যেটো বেনজিনৰ লগত বা এলকাইল গ্ৰুপটোৰ লগত লাগি থাকিব গতিকে গুটেই ফিজিক্যাল প্ৰপাৰ্টি বিলাক হয় বয়লিং পইণ্ট হোক মেল্টিং পইণ্ট হোক এইবিলাক গুটেই বিলাক OH ৰ প্ৰপাৰ্টি বিলাকৰ ওপৰতে ডিপেন্ড কৰিব Boiling points of alcohols or phenols and their boiling points increase with number of carbon increasing number of carbon or carbon chain jimane bahi jabo himane hihotor boiling point bahi jabo karon tat van der Waals force bahi jabo gotike tumalokok yat ki dhornere questions ahibo pare hetu eta sailua ইয়াত এটা কোৱেশ্চন দিছে এটো য'ত দিয়া হৈছে তোমালোকক এৰেঞ্জ কৰিব দিছে কেটামান এলকহল এটা দিছে পেন্টেনৱানল তাৰ পিছত দিছে বিউটেনৱানল নেক্সট দিছে বিউটেন 2 অল তাৰ পিছত দিছে ইথানল তাৰ পিছত দিছে প্ৰপেনৱানল আৰু শেষত দিছে মিথানল সো এই গিটা তোমালোকক এলকহল দিছে আৰু এই এলকহল গিটাক তুমি এৰেঞ্জ কৰিব লাগে in increasing boiling point প্ৰথম মন কৰিবা প্ৰথম তুলে আহিছো এক নম্বৰ টুত আছে পেন্টেনৱানল পেন্টেন যদি হয় তেতিয়া হলে কাৰ্বন কেটা থাকিব এটা দুটা তিনটা চাৰিটা পাঁচটা আৰু শেষৰটোত লাগি আছে OH লাগি থাকিব নেক্সট দিছে বিউটেনৱানল অৰ্থাৎ কাৰ্বন চাৰিটা 1 2 মই হাইড্ৰোজেন খিনি নায়কা কাৰণ স্পেস মোৰ কমি যাব তোমালোকে আঁকিবা খালি মোৰ লিখিবলৈ যেহেতু মই কম্পিউটাৰত লিখি আছো গতিকে মোৰ হেতু সম্ভৱ নহয় ইয়াত হেনেকে লিখা গতিকে তোমালোকে খালি লিখিবা বিউটেনৱানল অৰ্থাৎ এটা দুটা তিনটা চাৰিটা আৰু তাত এক নম্বৰটো OH আছে এটো এতিয়া যদি মন কৰা এক নম্বৰটোত যদি সোৱা এতিয়া ইয়াত আছে গৈ পাঁচটা কাৰ্বন 5 কাৰ্বন আৰু দুই নম্বৰটো যদি সোৱা তাত আছে গৈ চাৰিটা কাৰ্বন গতিকে নো ডাউট যে এক নম্বৰটোৰ বয়লিং পইণ্ট বাহিব আৰু দুই নম্বৰটোৰ বয়লিং পইণ্ট কি হ'ব কমিব নেক্সট থাৰ্ডত দিছে তোমালোকক বিউটেন 2 অল সো মিথেন ইথেন প্ৰপেন বিউটেন আৰু দুই নম্বৰটোত OH আছে ইয়াত যদি এটো যদি ষ্ট্ৰেইট চেইন ইয়াত কিন্তু এটো হৈ গল ব্ৰাঞ্চ OH অৰ্থাৎ দুইটা আছে গতিকে ডেফিনেটলি ইয়াতো যদিও চাৰিটা কাৰ্বন আছে ইয়াৰ বয়লিং পইণ্ট কিন্তু কমিব বয়লিং পইণ্ট দুইতকে তিনিটোৰ কমিব গতিকে আমি 3 নম্বৰটো পিছত আনিম এটো থাৰ্ডটো আহিব এটো নেক্সট দিছে 4 নম্বৰত দিছে ইথানল বুলি যদি কয় তেতিয়া তাৰ মানে দুটা কাৰ্বন তাত OH লাগি আছে 5 নম্বৰতে দিছে প্ৰপেনৱানল অৰ্থাৎ কাৰ্বন তিনিটা তাত OH লাগি আছে এটো আৰু শেষত দিয়া আছে
লাষ্টত মিথেন 1 হল অৰ্থাৎ কাৰ্বন এটাত OH লাগি আছে গতিকে ইয়াত যদি চোৱা এই তিনিটাৰ মাজত ইয়াৰ আটাইতকৈ বেছি হ'ব তাৰ পিছত আহিব 4টো আহিব নেক্সট আৰু 6 নম্বৰটো আহিব শেষত গতিকে সেই ধৰণে আমি কাৰ্বনৰ চেইন বিলাক চাই আমি ইয়াক বনাব পাৰিম যে কোনটো সেই ধৰণে আমাৰ এৰেঞ্জ হ'ব বা এৰেঞ্জ আমি কৰিব পাৰিম গতিকে তোমালোকক এই এৰেঞ্জমেন্টটো হৈ গ'ল এটো গতিকে শেষত আমি লিখিম হেতু কাৰণে পেন্টেন 1 হল তাৰ পিছত আহিব বিউটেন 1 হল তাৰ পিছত আমাৰ আহিব বিউটেন 2 হল আহিব কাৰণ এটো স্ট্ৰেইটলি লাগি থকা নাই তাৰ পিছত প্ৰপেন ইয়াত তিনটা ইথানল গতিকে ইয়াত দুটা ইয়াত আহি গ'ল এটা সো সেই ধৰণৰে আমি ইনক্ৰিজিং অৰ্ডাৰত এৰেঞ্জ কৰিছো বহুত ষ্টুডেন্টে এক্সাম বিলাকত even after mentioning increasing boiling point they will write it in increasing boiling point অৰ্থাৎ তেহেঁতি কি কৰে পেন্টেন 1 হল আগত লিখে আৰু মিথানলটো একেবাৰে শেষত লিখে যদি তেনেকুৱা হয় তেতিয়া কিন্তু তোমাক নম্বৰ এলট নকৰিব কাৰণ হেতু অৰ্ডাৰ হৈ গল ডিক্ৰিজিং গতিকে হেতু সাৱধান হ'বা ভুল সেইখিনি বহুতেই কৰে এটো তেনি ইজি গতিকে এইবিলাকক তোমালোকে পাৰিবা নেক্সট ওয়া যে বয়লিং পইণ্ট বিলাক increase বা decrease hobo with their respective branching যদি branching হৈ যায় তেতিয়ালে তাৰ boiling point কিন্তু কি হ'ব decrease হ'ব boiling point decrease হ'ব যিমানে branch বাহিব আৰু ইয়াৰ মূল কাৰণটো হৈছে যে তাৰ van der Waals force to decrease হয় with surface area যেহেতু ইয়াত যদি মন কৰা ইয়াত ইতে কাৰ্বন 5টা straight আছে সো ইয়াত surface area বেছি compare to the neopentane অৰ্থাৎ এই ধৰণে যদি তিনটা ইয়াত যদি সোয়া ইয়াত এটো হৈ গল 4টা আৰু তুমি দেখকে গম পাইছা যে এই আৰম্ভণিটোৰ সারফেস এরিয়া বেছি কম্পেয়ার টু দা সেকেন্ড বা লাস্ট ইয়াত স্ট্রেইট চেইন যদি সোয়া ইয়াত স্ট্রেইট চেইন আছে 5টা ইয়াত আছে 4টা ইয়াত আছে 3টা গটিকে সেই অনুযায়ী বয়লিং পয়েন্ট বিলাক চেঞ্জ হ'ব উইথ देयर ব্রাঞ্চ গটিকে এটুক যদি মই n পেন্টেন কো n লিখিছো কাৰণ কি স্ট্রেইট আছে আইসো পেন্টেন লিখে যদি এই চেইন ডালত এই প্যাটার্ন অফ arrangement এটা থাকে হয় এক্সট্রিম লেফট বা এক্সট্রিম রাইট যেটো যদি ইয়াত মন কৰা হেতু হৈ গল এইখিনি ইতে তাত সেই প্যাটার্নত আছে আৰু যদি নিও হয় তেতিয়ালে হি এই প্যাটার্নটো এটা স্টার্টিংত এইখিনি থাকিব এই কার্বনৰ প্যাটার্নটো যেটো 3 ডিগ্ৰী এটা বিউটাইল গ্ৰুপ সো এই প্যাটার্নটো যদি থাকে তেতিয়া তাক কয় নিও এই প্যাটার্নটো যদি থাকে তাক কয় আইসো গটিকে ডেফিনেটলি ব্রাঞ্চ লৈ সোয়া বয়লিং পয়েন্ট বিলাক কি হৈ গল চেঞ্জ ইয়াৰ বয়লিং পয়েন্ট 36 ডিগ্ৰী আইসোত বয়লিং পয়েন্ট আহিলে 28 ডিগ্ৰী আৰু যেতিয়া লংগেস্ট চেইন হৈ গল তিনিডাল তেতিয়া বয়লিং পয়েন্ট হৈ গল 95 ডিগ্ৰী সেন্টিগ্ৰেড গটিকে যিমানে ব্রাঞ্চিং বাহিলে কিমানে বয়লিং পয়েন্ট কি হৈ গল ডিক্রিজিং হৈছে গটিকে এটু ইতিয়া অৰ্ডাৰটো আমাৰ কি হৈ গল ডিক্রিজিং অৰ্ডাৰ অফ বয়লিং পয়েন্ট ঠিক একেদৰে তোমালোকে আৰু কিছুমান জাজ কৰিবও পাৰিবা এই ধৰণে একেটাই কথা যে সারফেস এরিয়া কি হৈ গল কমিং ডিক্রিজ ইন van der Waals forces উইথ ডিক্রিজ ইন সারফেস এরিয়া গটিকে ইয়াত যদি মন কৰাই দিয়ে ইয়াত 1 বিউটানল দিয়া গৈছে আৰু হেতু হৈ গল প্ৰাইমেৰী এনেকো আমি জাজ কৰিব পাৰো ইয়াত এটো 2 মিথাইল প্ৰপানল কৈছে যেটো হৈ গল প্ৰাইমেৰী আত দিছে 2 বিউটানল অৰ্থাৎ সেকেন্ডাৰী বিউটানল সেকেন্ডাৰী এলকহল আৰু এটো হৈ গল টাৰচাৰী গতিকে টাৰচাৰীটোৰ আটাইতকৈ কম হ'ব ঠিক আছে টাৰচাৰীটো কি হ'ব আটাইতকৈ কম হ'ব আৰু 1 ডিগ্ৰী আৰু 2 ডিগ্ৰী তাৰ পিছত ইয়াত এটো এটা দুটা তিনটা চাৰিটা 1 2 3 4 1 2 3 4 1 2 3 4 গতিকে সোয়া চাৰি প্ৰত্যেকটোতে চাৰিটা কাৰ্বনই আছে কিন্তু বয়লিং পয়েন্টটো কেনেকে আমি মনত ৰাখিবৰ কাৰণে ইউজ কৰিব পাৰো যে প্ৰাইমেৰী সেকেন্ডাৰী টাৰচাৰীটো আমি কৰিব পাৰো আৰু প্ৰাইমেৰী এটো খেলত এটো স্ট্রেইট আছে এটো ব্রাঞ্চ আছে নেই গটিকে তাৰ পিছত আকৌ এটো কি হৈ গল যে তাত OH ৰ গ্ৰুপটো বেলেগ জায়গাত আহিব গতিকে সেই ধৰণৰে তোমালোকে এটো এৰেঞ্জ কৰিব পাৰিবা আৰু সেই ধৰণে তোমালোকে এবিলাক খুব সহজতে উইদিন এ সেকেন্ড তোমালোকে এবিলাক জাজ কৰিব পাৰিবা এটো এটা ট্ৰিক্স টু ফাইন্ড আউট এট দা আৰ্লিয়েষ্ট তুমি যাতে বয়লিং পয়েন্টটো ফাইন্ড আউট কৰিব পাৰা এই গুটেই কথাটোকে আমি এনেকৈ কিছুমানে দিগদাৰ পাই কেনে মই এনেকৈ দেখুৱাই দিছো এটো এটা এনেকৈ লং স্ট্রেইট চেইন আহিল এটো স্ট্রেইট চেইন এডাল এটো স্ট্রেইট চেইন এডাল গতিকে স্ট্রেইট চেইন বিলাক সবতে সোয়া এতিয়া বেলেগ হৈ গুছি গল আৰু সেই অনুযায়ী আমি কি কৰিলো তাক এৰেঞ্জ কৰিলো
সো এৰেঞ্জমেন্টটো সদায় যিডাল বেছি দীঘল হেতুৱে হ'ব বয়লিং পইণ্টত বেছি গতিকে বয়লিং পইণ্ট সদায় সেই ধৰণে আহিব ইয়াত আমি হেৰিটো দেখুৱাবৰ প্ৰয়োজন নাই মেল্টিং পইণ্টৰ কথা আমি ইয়াত ডিসকাস নকৰো কাৰণ ম্যাক্সিমাম এলকহলৰ এই লিকুইডিফাইড থাকিব গতিকে মেল্টিং পইণ্টত আমি নাযাওঁ নেক্সট তোমালোকক এই গুটেই কথাটোত এটা খুব ইম্পৰ্টেন্ট পইণ্ট হৈছে যে এলকহল বিলাকৰ ইন্টাৰমলিকুলাৰ হাইড্ৰোজেন বন্ডিং থাকে এলকহলৰ কি থাকে ইন্টাৰমলিকুলাৰ হাইড্ৰোজেন বন্ডিং থাকে ইয়াত যদি মন কৰা এইটো এটা এলকহল গ্ৰুপ আৰু ইয়াত এইটো এটা আনাদাৰ এলকহল পাৰ্ট ইয়াত দুটা এলকহল পাৰ্ট আৰু তেহেতৰ মাজত এটা হাইড্ৰোজেন বন্ডিং হ'ব এইটো ঠিক একেদৰে ইয়াৰ লগত আকৌ এইটো আৰু এই ধৰণে কন্টিনিউয়েশনত হয় হেতুকে মই ইয়াত এনেকে দেখাইছো দিস আর দা হাইড্ৰোজেন বন্ডিং which are joined it with two of the alcoholic part or interlinking এই ইয়াত চোৱা তিনটা এলকহল গ্ৰুপ এই ধৰণে এটাৰ লগত এটাকে এই ধৰণে তোমালোকে মিলাই গৈ থাকিবা সো যি ধৰণে এলকহলত ইন্টাৰ আৰু মনত ৰাখিবা এইটো ইন্টাৰ মানে দুটাৰ মাজত বা বেলেগৰ মাজত এটা মলিকুল নহয় কেইবাটাও মলিকুলৰ মাজত যদি হাইড্ৰোজেন বন্ড হয় তেতিয়া তাক কোৱা হয় ইন্টাৰমলিকুলাৰ হাইড্ৰোজেন বন্ড যদি এটাৰ মাজত হয় তেতিয়া তাক কয় ইন্ট্ৰা INTRA যদি এটাতেই হয় তেতিয়া তাক কোৱা হ'ব ইন্ট্ৰা প্ৰেজেন্টলি আমি ডিসকাস কৰিছো ইন্টাৰ তাৰ মানে বহুত কেইবাটাও মলিকুলাৰ মাজত বন্ডিংটো হ'ব যি ধৰণে এলকহলত হৈছে ঠিক একেদৰে ফিনলতো হ'ব ফিনলত ড্ৰ কৰাৰ যেটো টেকনিক হেতু তোমালোকক এই ধৰণে ড্ৰ কৰিবা এটো এটা এলকহল আহিল ইয়াত এই কোন হৈছে এটা এলকহল আৰু এইটো হৈ গল আনাদাৰ এলকহল দুটা এলকহল ডিস্টিংক্ট হৈ আছে নে বাৰু এটো আকিব পাৰিলে ভাল যদি দিগদাৰ পোৱা বেসটোৱে হ'ব এটো এটা নেক্সট এটো এটা আৰু নেক্সট হৈ গল এটো এটা গতিকে ইয়াত তিনটা এলকহলক মই এই ধৰণেও আকিব পাৰো গতিকে তাৰ মানে কি যে এলকহলেই হওক বা ফিনলেই হওক এটা এটাৰ লগত এনেকে ইন্টাৰমলিকুলাৰ হাইড্ৰোজেন বন্ডিং হৈ গৈ থাকিব পাৰে যদি এই ধৰণৰ বন্ডিং বিলাক হয় ডেফিনেটলি তেহেতৰ বয়লিং পইণ্ট বিলাক বাঢ়ি যাব কাৰণ বয়লিং পইণ্ট তেতিয়াই কম যেতিয়া লিকুইড সাৰফেসৰ পৰা মলিকুল এটা এক্সিট হ'ব পাৰে বা মলিকুল এটা এস্কেপ আউট হ'ব পাৰে যিটো টেম্পাৰেচাৰত সাৰফেসত থকা মলিকুল বিলাক এটমস্ফিয়াৰলৈ শিফট হয় সেই টেম্পাৰেচাৰটোকে কোৱা যায় বয়লিং পইণ্ট অলৰেডি আমি সলিউশন চেপ্টাৰত এটো পঢ়িছো ইন ডিটেইলছ যদি কিবা ডাউটস আছে তেতিয়া তাত এবাৰ গৈ চাই লবা বয়লিং পইণ্ট কাক কয় গতিকে বয়লিং পইণ্ট তেতিয়াই বাঢ়িব যেতিয়া এটা মলিকুল খুব ইজিলি এখন সাৰফেসৰ পৰা এস্কেপ আউট হ'ব পাৰে গতিকে বয়লিং পইণ্ট সদায় হেতু মলিকুলৰ কম যেটো ইজিলি এস্কেপ আউট হ'ব কিন্তু যদি এলকহল হয় বা ফিনল হয় তেতিয়া সাৰফেসত থকা মলিকুল বিলাকে তাক খুব এট্ৰাক্ট কৰিব তললে কাৰণ ইটোৱে ইটোক এনেকৈ এটাক ধৰি ৰাখে হেতু কাৰণে কি সাৰফেসৰ পৰা এস্কেপ আউট হ'ব নোৱাৰে ইজিলি নোৱাৰে যাৰ কাৰণে ইয়াৰ বয়লিং পইণ্ট মেল্টিং পইণ্ট সদায় বেছি হয় গতিকে বয়লিং পইণ্ট এলকহলৰ সদায় বেছি কাৰণ কেলে যে তাত মলিকুল দুটাক সদায় এটোৱে ইটোক ধৰি ৰাখে গতিকে সিঙ্গল যেতিয়ালৈকে নহয় তেতিয়ালৈকে তাক তুমি এস্কেপ আউট কৰাব নোৱাৰা সাৰফেসৰ পৰা এটো কাৰণে এলকহলৰ বয়লিং পইণ্ট বা ফিনলৰ বয়লিং পইণ্ট সদায় বেছি আৰু তাৰ ৰিজনটো এটাই যে তাত ইন্টাৰমলিকুলাৰ হাইড্ৰোজেন বন্ডিং থাকে তো হাইড্ৰোজেন বন্ডিং থাকিলেই তাৰ বয়লিং পইণ্ট বাঢ়ে আৰু যদি নাথাকে তেতিয়া হলে তাত বয়লিং পইণ্ট কমিব গতিকে এতিয়া এটা কথা যদি মন কৰা যেতিয়া আমি এই এলকহলছ আৰু ফিনলছৰ বয়লিং পইণ্ট বিলাক কম্পাৰেটিভ ষ্টাডি কৰিম কম্পাৰেটিভ ষ্টাডি যেতিয়া কৰা যায় তেতিয়া হয় হাইড্ৰকাৰ্বনৰ লগত কৰিব পাৰা ইথাৰৰ লগত কৰিব পৰা যায় হেলো এলকেনছৰ লগত কৰিব পৰা যায় বা হেলো এৰিনছৰ লগত কৰিব পৰা যায় বা এলডিহাইড কিটোনছৰ লগত কৰিব পৰা যায় যেতিয়াই কৰো তেতিয়াই আমি এটাই দেখো যে এলকহলৰ হাইড্ৰোজেন বন্ডিং আছে যেটো কোৱা যায় ইন্টাৰমলিকুলাৰ হাইড্ৰোজেন বন্ডিং আৰু সেই কাৰণটোতে এহেতৰ বয়লিং পইণ্ট সদায় বাঢ়ে এতিয়া যদি মন কৰা এই দুটাৰ মাজত যদি ডিসকাস কৰিবলৈ যাওঁ ইয়াত হাইড্ৰোজেন বন্ডিং যেটোত আছে হেতু হৈছে এলকহল সো ইয়াত এলকহল হৈছে এইকন দিস ইজ দা এলকহল পাৰ্ট কিন্তু ইয়াত কিন্তু এলকহল নাই
ইয়াত দুইফালে যদি সোয়াই এফালেও কার্বন আছে এফালেও কার্বন আছে সো ইট ইজ নট এন পার্ট অফ দ্য অ্যালকোহল গটিকে ই অ্যালকোহল কেতিয়াও নহয় কিন্তু ইয়াত কি হৈ গল এখন হৈ গল অ্যালকোহল গটিকে অ্যালকোহল হোৱাৰ কাৰণে ইয়াত ইন্টাৰমলিকুলাৰ হাইড্ৰোজেন বন্ডিং থাকিব যেটিকে ইথানলত আছে হাইড্ৰোজেন বন্ডিং কিন্তু এটো ইথাৰ গটিকে এটো মিথক্সি মিথেন গটিকে ইয়াত কিন্তু হাইড্ৰোজেন বন্ডিং নাই আৰু নথকাৰ কাৰণে ইয়াৰ যদি বয়লিং পইণ্ট সোৱা তেতিয়া হলে বয়লিং পইণ্ট আছে 351 কেলভিন whereas ইয়াৰ বয়লিং পইণ্ট হৈছে গৈ 248 কেলভিন গটিকে ইথাৰৰ বয়লিং পইণ্ট কম কিন্তু অলদো তেহেতৰ মলিকুলাৰ মাস কিন্তু দুইটাতে একেই molecular mass ইয়াতো কিমান 46 ইয়াতো molecular mass আছে 46 even though they are having same molecular mass their boiling point is somewhat different and different for mole reason to is that they have the intermolecular hydrogen bonding similar case alkanoto hobo alkanoto jodi soa tetiao molecular mass jodi 44 or expect ot soa tete kiman 231 jitu 300 otke bahut beshi e khoru 351 code and 231 code it's a huge difference and a difference so her mole reason to is that they have a intermolecular hydrogen bond এতিয়া এই কথাটোকে আমি যদি পৰীক্ষাত খুদে কেনেকৈ খুদিব যে এৰেঞ্জ কৰিবলৈ ক'ব তোমাক বয়লিং পইণ্ট বা মেল্টিং পইণ্টক লৈ সো বয়লিং পইণ্ট মেল্টিং পইণ্টক এৰেঞ্জ কৰাৰ মেইন কথাটো হৈ গল যে ইথাৰত ডাইপল ডাইপল ইন্টাৰেকশন থাকে আৰু ইয়াত হাইড্ৰোজেন বন্ডিং থাকে আৰু হাইড্ৰোজেন বন্ডিং থকাৰ কাৰণে ইয়াৰ বয়লিং পইণ্ট বেছি আৰু ইয়াৰ বয়লিং পইণ্ট কম নেক্সট এতিয়া আমি আহিছো গটিকে ইন্টাৰমলিকুলাৰ ইয়াৰ উত্তৰটো যদি লিখিবলৈ আহে যে এইকিটা তুমি এৰেঞ্জ কৰা তেতিয়া তুমি এটোৱে লিখিবা যে অ্যালকোহলত ইন্টাৰমলিকুলাৰ হাইড্ৰোজেন বন্ডিং আছে যাৰ কাৰণে তেহেতি ইন্টাৰলিংকিং হেতু হয় ইন্টাৰমলিকুলাৰ হাইড্ৰোজেন বন্ডিং থাকিব আৰু which is lacking in ethers and rest of the aldehyde ketones hydrocarbons etc GAD of poisons ঠিক আছে গটিকে এটোৱে তোমালোকৰ এনসাৰৰ মেইন পাৰ্ট এটা কেইটামান কোৱেশ্চনছ হোৱা ইয়াত দিছে তোমাক এতিয়া এৰেঞ্জ কৰিবলৈ কেইটামান স্পেসিফিক কম্পাউন্ড দি থোৱা আছে ফাৰ্স্ট দিছে তোমাক পেন্টেন 1 অল নেক্সট দিছে এন বিউটেন which is an alkane next দিছে pentanal that means an aldehyde and next দিছে ethoxy ethene আৰু ইয়াত এলকোহল হৈছে গৈ এটো ইয়াত alcohol hoise goi pentane 1 all this one is the alcohol so alcohol will be at the highest boiling point alcohol will be the highest boiling point gotike alcohol or boiling point ataitko beshi hobo karon ki je tat OH group to ase so yat ami hetu dhorne gom palu je yat OH ase aru OH thokar karone yar boiling point to bahibo etia pentane jodi swa tat ki ahile tat double bonded O ase orthat aldehyde groups ase আৰু aldehyde group বিলাক generally polar হয় আৰু polar কাৰণ কাৰ্বন অক্সিজেন বন্ডালৰ কাৰণে এহেঁতি কি হ'ব polar এটো ডেফিনেটলি প্লাস থাকিব এটো ডেফিনেটলি মাইনাস থাকিব কিন্তু যদি ইথাৰ হয় ইথাৰত অক্সিজেনৰ দুইফালে সমান আৰু এই ধৰণৰ পোলাৰিটি আমি নাপাও কম্পেয়াৰ টু দা aldehyde যদি মলিকুল এটা polar হয় তেতিয়া তাৰ বয়লিং পইণ্ট মেল্টিং পইণ্ট বাঢ়ে কাৰণ তাৰ যেটো ইন্টাৰেকশন polar যেটো আমি এসএস ফাৰ্স্ট ইয়াৰত পঢ়িছিলো যে polar যেটো ইন্টাৰেকশনস হেতু তোমালকৰ তাত তোমালকৰ থাকিব যেটো ডাইপল ইন্টাৰেকশনস হেতু এবাৰ হৈ গল ডাইপল ইন্টাৰেকশন ঠিক আছে আৰু ইয়াত হেতু কাৰণে পেন্টেন 1 all to ইয়াত আমি হেতু কাৰণে ফাৰ্স্ট লিখিম কম্পেয়াৰ টু দা ইথাৰক আমি হেতু কাৰণে নেক্সট লোৱাৰ প্ৰিফাৰেন্স দিছো কাৰণ তাত সেই ধৰণৰ ডাইপল ইন্টাৰেকশন নাথাকে আৰু শেষত আহিলে এলকেন যেটো হৈ গল এন বিউটেন গতিকে এইটোৱে হৈছে এৰেঞ্জমেন্ট গতিকে তোমালকৰ টাৰ্গেট হ'ব ফাৰ্স্ট যে কোড তোমালকৰ এলকোহল আছে ফাৰ্স্ট ফাইন্ড আউট কৰিবা নেক্সট ফাইন্ড আউট কৰিবা এলডিহাইড বা কিটোন নেক্সট ফাইন্ড আউট কৰিবা ইথাৰ আৰু শেষত এলকেন সো সেই ধৰণে বস্তুটো এক্সিকিউট কৰিবা তোমালকে অলৰেডি দুটা হাইড্ৰোজেন বন্ডিং চিনি পোৱালাই এটা কোৱা যায় ইন্ট্ৰা ওয়াৰ্ডটোৰ মিনিং হৈছে নিজৰ মাজতে থকা ইয়াত চোৱা এইটো এটা কম্পাউন্ড যত নেকি এই জিডাল পাৰ্টিকুলাৰ বন্ড এই জিডাল বন্ড হাইড্ৰোজেন আৰু অক্সিজেনৰ মাজত ডটেড জিডাল বন্ড সেই বন্ডাল হৈ গল ইয়াত এতিয়া ইন্ট্ৰা so this one is an intramolecular hydrogen bond whereas ইয়াত যদি তুমি মন কৰা এতিয়া ইয়াত এই পাৰ্টটো এটা মলিকুল এটো another এটা HF এটো এটা another HF তেহেত বিলাকৰ মাজত ইন্টাৰ লিংক হৈছে কিছুমান ডটেড লাইনস দি
আৰু হেতুক আমি কম ইন্টাৰ ইয়াত এটু ভুল হৈ আছে ইট শুড বি ইন্টাৰ এটু কোৱা হ'ব ইন্টাৰ INTER ইন্টাৰ মলিকুলাৰ হাইড্ৰোজেন বন্ডিং আৰু এটু হৈ গল ইন্ট্ৰা মলিকুলাৰ হাইড্ৰোজেন বন্ডিং সো ইয়াত সেই ধৰণে তোমালোকে বস্তুটোক এক্সিকিউট কৰিবা সো ইয়াত এতিয়া এটু হৈ গল এটা ওয়াটাৰ মলিকুল আনাদাৰ এটা ওয়াটাৰ মলিকুল এটু আনাদাৰ এটা ওয়াটাৰ মলিকুল হৈ গল এটু এতিকে ইয়াত তিনটা ওয়াটাৰ মলিকুলাৰ মাজত ডটেড বন্ড দিয়া গৈছে আৰু সেই বন্ডটো কোৱা যাব ইন্টাৰ মলিকুলাৰ হাইড্ৰোজেন বন্ডিং এতিয়া যদি তোমাক এটা কোৱেশ্চনস দিয়ে why orthonitrophenol has lower boiling point than paranitrophenol তেতিয়া আমাৰ এনসাৰটো হ'ব যে orthonitrophenolত intermolecular hydrogen bonding থাকে আমি কি লিখিম যে due to presence of intramolecular hydrogen bonding orthonitrophenol is somewhat weaker required lower force but lower temperature compared to the paranitrophenol hence orthonitrophenol will have lower boiling point গটিকে boiling point ইয়াৰ কম হ'ব ই অকলখৰিয়া গটিকে সাৰফেসত ই অকলে আছে তাক এস্কেপ কৰিবৰ কাৰণে বা তাত সাৰফেসৰ পৰা এস্কেপ হ'বৰ কাৰণে টেম্পারেচাৰ ইয়াত খুব কম দিব লাগিব কম্পেয়াৰ টু দা পেৰা কাৰণ তাত কি হ'ব ইটোৱে ইটোক ধৰি থাকিব তুমি যাও বুলি ভাবিবা হয় ৰুমটোৰ পৰা তুমি উলাই যাম বুলি ভাবিবা তোমাক পিছফালৰ পৰা কোনবাতে টানি থাকিলে তুমি ৰুমটোৰ পৰা উলাই যাব নোৱাৰা আকৌ ঠিক একেদৰে হেতুক আকৌ বেলেগ এটাই টানিছে গতিকে তুমি যদি তাক টানিবলৈ চোৱা তাক আকৌ বেলেগ এটাই এনেকে এডাল চেইনত থাকিব সো যেহেতু এটো এটা চেইনত আছে গতিকে ইন্টাৰমলিকুলাৰ হাইড্ৰোজেন বন্ডিং থকা বিলাকত কেতিয়াও মেল্টিং পয়েন্ট হোক বা বয়লিং পয়েন্ট হোক হি বাহি যাব বহুত বেছি বাহি যাব গতিকে হেতু কাৰণে ইয়াৰ বয়লিং পয়েন্ট সদায় বেছি কম্পেয়াৰ টু দা অৰ্থো or one গতিকে এটা খুব কমন এক্সারসাইজ যেটো তোমালোকক খুব ৰিপিটেডলি আহে গতিকে orthonitrophenol has the lower boiling point than paranitrophenol due to presence of intermolecular hydrogen bonding in paranitrophenol এই কথাটো লিখিবা নেক্সট আৰু এটা খুব সৰু টপিকস এটা আছে তোমালোকৰ সিলেবাসত হেতু হৈছে সলিবিলিটি এলকহলস ফিনলস বিলাক নন পোলাৰ মলিকুলস হয় তেহেতি অৰ্গেনিক মলিকুল আৰু অৰ্গেনিক মলিকুলস বিলাক জেনাৰেলি ইনঅৰ্গেনিক সলভেন্ট সে এক্সাম্পল ওয়াটাৰত সলিবল নহয় হ'ব নালাগে কিন্তু একচুয়ালি তেহেতি সলিবল হয় আৰু ইয়াৰ মেইন ৰিজনসটো আছিল যে তাত এটা হাইড্ৰোজেন বন্ডিং ওয়াটাৰ মলিকুলৰ লগত পসিবল হ'ব এই ওইটছত থকা কাৰণে ই ওয়াটাৰ মলিকুল তিনিটাৰ লগত এই ধৰণে হাইড্ৰোজেন বন্ডিং হ'ব যাৰ কাৰণে এই কম্পাউন্ড বিলাক মিসিসিবল বুলি কম অৰ্থাৎ পাৰ্শিয়ালি সলিবল হ'ব গতিকে হাইড্ৰোফোবিক পাৰ্টটোৰ লগত কোনো ধৰণৰ ইন্টাৰেকশন নাই আৰু হেতু কাৰণে অৰ্গেনিক মলিকুলস বিলাক ইনঅৰ্গেনিক পাৰ্টত ইনসলিবল হয় ফৰ এক্সাম্পল ওয়াটাৰ আৰু বাকি এলকেনস এইবিলাক কেতিয়াও সলিবল নহয় কিন্তু প্ৰেজেন্ট সিনাৰিওত due to the presence of OH group it can form hydrogen bond and which leads to its solubility in water গতিকে এই কথাটো মন কৰিবা কেতিয়াবা তোমালোকক কোৱেশ্চনস খুদিব পাৰে যে even after alcohol and phenols are non-polar molecule they are soluble in inorganic solvent like water কিয় বা like dissolved like দিলে like dissolved like অৰ্থাৎ অৰ্গেনিকত অৰ্গেনিক ইনঅৰ্গেনিকত ইনঅৰ্গেনিক বা পোলাৰত পোলাৰ সলভেন্ট নন পোলাৰত নন পোলাৰ মলিকুল সলিবল হয় except alcohols and phenols in water explain তেতিয়া তুমি এই কথাটো লিখিব লাগিব এনেকা ধৰণৰ কোৱেশ্চনস কেতিয়াবা হ'ব পাৰে গতিকে এইবিলাক বস্তু চাবা গতিকে আজি ক্লাছটোৰ আমি কি শিকিলো যে এলকহলস ফৰ বয়লিং পয়েন্ট বেছি আৰু তাৰ ৰিজনস হ'ল হাইড্ৰোজেন বন্ডিং ব্ৰাঞ্চ চেইনৰ বয়লিং পয়েন্ট স্ট্ৰেইট চেইনতকে সদায় কম ইন্টাৰমলিকুলাৰ হাইড্ৰোজেন বন্ড যদি থাকে boiling point সদায় বাহিব then intramolecular hydrogen bond nei intramolecular থাকিলে সদায় বাহিব আৰু alcohol phenolৰ boiling point সদায় বেছি কাটকে respective alkane ether alkyl halide carbonyl group জি নিদিও কিয় alcoholৰ সদায় বেছি আৰু reasons কি যে intermolecular hydrogen bond so আজিৰ ক্লাছটোত তেতিয়ালে মই ইমানেই ললো thank you all কাইলে তোমালোকৰ ইয়াৰ পাৰ্ট 2 লৈ আহিম যত নেকি এসিডিটি অফ এলকহলস আৰু ফিনলছৰ ওপৰত আমি ডিসকাস কৰিম গতিকে তোমালোকক ইয়াত এই গিটা বস্তুই চাবা এলকহলৰ সলিবিলিটি হেতু কৈছই কেনেকে হয় আৰু ৰেষ্ট এই চাৰিটা পইণ্ট এমফেসিস দিবা
question wise যিকিটা আহিব পাৰে আমি অলৰেডি ডিসকাস কৰিছো বা অলৰেডি তেনেকা প্ৰবলেম আহিব পাৰে বা হ'ব পাৰে গতিকে সেইখিনি বস্তুৱে খুব ধুনিয়াকে চাবা থ্যাংক ইউ অল আৰু যদি তোমালোকে বস্তুখিনি বুজি পাইছা বা তোমালোকৰ কাৰণে ইটস ওকে তেতিয়ালে তোমালোকৰ লগৰ আৰু দুই এটালে ফৰৱাৰ্ড কৰিবা যাতে তেহেঁতিও এইবিলাক বুজি পায় Thanks for the today's class.